নমস্কাৰ পিআই নিউজলৈ স্বাগতম জনাই দিবলৈ ওলাইছে এটি গুৰুত্বপূৰ্ণ খবৰ ষ্টুডিঅ'ত মই তৰালী ভ্ৰাম্যমান থিয়েটাৰত লাগিল পুনৰ অথন্তৰ অভিনন্দন থিয়েটাৰৰ প্ৰযোজকৰ বিৰুদ্ধে অভিযোগ অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ ভ্ৰাম্যমান থিয়েটাৰৰ পুনৰ অথন্তৰ থিয়েটাৰ অভিনন্দনৰ বিৰুদ্ধে প্ৰিয়ম পল্লৱীৰ অভিযোগ প্ৰাপ্য পাৰিশ্ৰমিকৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ অভিনেত্ৰীগৰাকীৰ অভিনন্দন থিয়েটাৰৰ মুখ্য অভিনেত্ৰী হিচাপে আছিল অভিনেত্ৰী প্ৰিয়ম পল্লৱী দৰ্শকক মোহাচন্ন কৰি ঠায়ে ঠায়ে দুটাকৈ দৰ্শনী চলিছে অভিনন্দন থিয়েটাৰৰ নাটকৰ সোমবাৰেও ঠিক একেধৰণে বৰপেটাত বেনামী প্ৰিয়া নাটকখন হৈছিল মঞ্চস্থ নিশা প্ৰায় 12 মান বজাৰ পূৰ্বে নাট সামৰি ঘৰলৈ উভতিছিল নাট্যপ্ৰেমী দৰ্শকসকল কিন্তু মঞ্চ এৰি যাব পৰা নাছিল অভিনেত্ৰী প্ৰিয়ম পল্লৱী কিয়নো অভিনন্দন থিয়েটাৰৰ প্ৰযোজকে চুক্তি কৰা ধন আদায় দিয়া নাছিল অভিনেত্ৰী প্ৰিয়ম পল্লৱী অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপ্ৰদ তালুকদাৰৰ বিৰুদ্ধে এই অভিযোগ তুলিছে অভিনেত্ৰীগৰাকীয়ে নিশা 2 বজালৈ প্ৰাপ্য আদায় দিম বুলি থিয়েটাৰ পেণ্ডেলতে ৰখাই থলে অভিনেত্ৰী প্ৰিয়ম পল্লৱী অৱশেষত অতিষ্ঠ হৈ প্ৰিয়ম পল্লৱীয়ে ললে সামাজিক মাধ্যমৰ সহায় নিশাই ফেচবুক লাইভ যোগে ৰাজহুৱা কৰিলে প্ৰযোজকৰ বিৰুদ্ধে অভিযোগ অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে নিশা 2 বজাত দিয়া ফেচবুক লাইভে তোলপাল লগাইছে সমগ্ৰ সামাজিক মাধ্যম কিন্তু বৰ্তমানলৈ প্ৰাপ্য আদায় দিয়াটো বাদেই কোনো ধৰণৰ যোগাযোগ ৰখা নাই অভিনেত্ৰীগৰাকীৰ সৈতে যাৰ বাবে ইতিমধ্যে থিয়েটাৰ নকৰাৰ সিদ্ধান্ত লৈছে অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে ইফালে প্ৰিয়ম পল্লৱীয়ে প্ৰযোজকৰ বিৰুদ্ধে অনা অভিযোগৰ ক্ষেত্ৰত কোনো ধৰণৰ স্বীকাৰোক্তি দিয়া নাই প্ৰযোজক জ্যোতিপ্ৰদ তালুকদাৰে আসলতে এটা কাৰণত লাইভ আহিলো অৱশ্যে আপোনাক তেনেকৈ শ্বেয়াৰ কৰিবলৈ বেয়া লাগিছে কিন্তু উপায় নাই কেতিয়াবা পৰিস্থিতিয়ে বাধ্য কৰাই দিয়ে কিছুমান বস্তু প্ৰকাশ কৰিবলৈ কাৰণ সব আপুনি ধৰক সহ্য কৰিব বিধৰত নহয় আৰু এটা লিমিটলৈ মানুহৰ ধৈৰ্য শক্তি থাকে মানুহৰ এটা সহ্য শক্তি থাকে গতিকে মই সেই ধৈৰ্য শক্তিটো হেৰাই পেলাইছোঁ যাৰ ফলত আজি লাইভ আহিব লগা হ'ল একচুৱেলি মই আছোঁ হয়তো সকলোৱে জ্ঞাতই যে মই এই বছৰ আমাৰ অভিনন্দন থিয়েটাৰ ভ্ৰাম্যমান জগতৰ নতুন সংযোজন অভিনন্দন থিয়েটাৰত চুক্তিবদ্ধ হৈছোঁ আৰু আমাৰ অনুষ্ঠানবোৰ চলি আছে তেনেকৈ গতিকে বাহিৰৰ পৰা মানুহে থিয়েটাৰখন দৰ্শকসকলে যেতিয়া চাবলৈ আহে হয়তো ভাবে সকলোবোৰ পৰিৱেশ ধুনীয়া থিয়েটাৰখন ধুনীয়া পৰিস্থিতিবোৰ ভাল গতিকে সেই কিন্তু মঞ্চৰ পিছৰ বা আমি অভিনয় কৰি আছোঁ আমাৰ জীৱনত কি চলিছে হয়তো সেই ৰাইজে নেজানিব পাৰে গতিকে বহুতখিনি কষ্টৰ মাজেৰে এই যাত্ৰাটি কৰা হয় হয়তো বহু বছৰ আছে শিল্পীসকলে মোতকৈ বহুত অভিজ্ঞ শিল্পী আছে আমাৰ থিয়েটাৰখনত লগতে বিভিন্ন থিয়েটাৰখনত বহু বছৰ ধৰি আজি সেই থিয়েটাৰখনৰ পৰাই তেওঁলোকে সংসাৰখন চলাইছে নিজৰ পৰিয়ালিটি চলাই আছে গতিকে মোৰ তাৰে এটি সদস্য গতিকে এবছৰ এটা ত্যাগ কৰি পেলাই নিজৰ ঘৰ সংসাৰখন এৰি পেলাই অহা হয় এখন থিয়েটাৰলৈ গতিকে বেলেগ ধৰণৰ অভিজ্ঞতা তিতা মিঠা থাকেই মিঠা খুব কমেই হ'লে এই থিয়েটাৰখনত তিতা অভিজ্ঞতাটো বেছি গতিকে বৰ বেছি কথা বহলাই নিদিওঁ আজি আছোঁ মই বৰপেটা জিলাৰ বাৰাপেটা নামৰ ঠাইডোখৰত আৰু ইয়াত কি হৈছে পৰিস্থিতিটো মানে আপোনাৰ অনুষ্ঠানবোৰতো ঠিকেই চলি আছে কিন্তু আজি মই কথা এটি মানে শ্বেয়াৰ কৰিবলৈ লৈছোঁ যিহেতু আমাৰ অনুষ্ঠান কৰাৰ বিনিময়ত আমি সকলোৱে জানো পইচাটো লোৱা যায় কৰ্ম কৰা হয় প্ৰফেশ্যনটো ভাল পোৱাৰ কাৰণে কৰি আছোঁ নিজৰ এটা গতিকে অভিনয়টো নিজৰ পেচা বুলি নকওঁ ভাল পাওঁ মনেৰে কৰোঁ শ্ৰদ্ধাৰে কৰোঁ কিন্তু তাৰ বিনিময় যেতিয়া পোৱা নাযায় সেই তেতিয়া বহুত দুখ লাগে গতিকে আজি থিয়েটাৰখনৰ হৈ পেলাই একো ক'বলৈ অভিযোগ দিবলৈ নাই কিন্তু থিয়েটাৰখনৰ যিজন প্ৰযোজক আমাৰ জ্যোতিপ্ৰদ তালুকদাৰ তেখেতলৈ বহুত ডাঙৰ এটা অভিযোগ দিম বুলিয়ে ক'ম যিহেতু কথাখিনি ক্লিয়াৰলি ক'বলৈ লৈছোঁ আজি বৰ্তমান এতিয়া বাজিবলৈ ধৰিছে 2টা
অলমষ্ট চাগে 2টা বাজিব হৈছেই। এতিয়া সময় হৈছে 1:53 আৰু 7 মিনিটৰ পিছত 2টা ৰাতি বাজিব। গতিকে এই 2টা বজালৈ মই বৰ্তমান অনুষ্ঠান শেষ কৰি আছোঁ পেণ্ডেলতেই। পেণ্ডেলত থকাৰ কাৰণটো হ'ল আজি প্ৰযোজকজনে মোক তেখেতৰ মোৰ যিটো পে'মেণ্ট সেইটো দিবলগীয়া কথা আছে। আজি বুলি নহয়, অৱশ্যে এই থিয়েটাৰখনত মই প্ৰথম প্ৰায় যিটো মোৰ পে'মেণ্ট লৈ খেলি মেলি পাই আহিছোঁ। গতিকে বহুদিন ধৈৰ্য ধৰি তেনেকৈ মই এডজাষ্টমেণ্টত কাম কৰি আহিছোঁ। আৰু আজি কি হৈছে পৰিস্থিতিটো মানে, তেখেতে মোক যোৱাকালি মোক আজি এটা পে'মেণ্ট দিয়াৰ কথা আছিলে। যিহেতু বহুতখিনি মোৰ পে'মেণ্ট পেণ্ডিং হৈ আছে, গতিকে আজি এটা পে'মেণ্ট দিয়াৰ কথা আছিলে। গতিকে মই বহুতখিনি সিদ্ধান্ত লৈ পেলাই এই থিয়েটাৰখনত আছোঁ এতিয়ালৈকে। আৰু কালি মানে কথাখিনি অকণমান মই যেতিয়া বহুত টানকৈ তেখেতক ক'লোঁ যে পইচা পে'মেণ্টখিনি নহ'লে অকণমান দিগদাৰ হয় সময়মতে, যিহেতু আমি বেমাৰে আজাৰে যিয়েই নহওক আমাৰ পৰিস্থিতি আমি অনুষ্ঠান কৰি থাকিব লাগে। গতিকে কালি কথামতে তেখেতৰ আজি পে'মেণ্ট দিয়া কথা। আৰু আজি যেতিয়া অনুষ্ঠান শেষ হ'ল, অনুষ্ঠান শেষ উঠি আমি ইয়াতে পেণ্ডেলতে মই প্ৰায় ৰাতি ভাত খাওঁ বাহিৰত থাকিলে। আৰু ৰাতি ভাত খাই উঠি যেতিয়া মই গ্ৰীণ ৰুমত বহি আছোঁ, তেখেতে কোৱা মতে মোৰ আজি শ্ব' শেষ হোৱাৰ পিছত মোক তেখেতৰ যিটো মোৰ পে'মেণ্ট সেইটো তেখেতে দিব। তেখেতৰ একো খবৰ নাই, সম্পাদকৰ একো খবৰ নাই বুলি মই 1 ঘণ্টামান ৰখিলোঁ। মই সম্পাদকলৈ ফোন কৰিলোঁ, হীৰক জ্যোতি, তেখেতলৈ ক'লোঁ। তেখেতে কৈছে বা মই আপোনাক কৈ আছোঁ, আপুনি জ্যোতিপ্ৰদাক ফোন কৰক, জ্যোতিপ্ৰদা আপোনাক ফোন কৰিব। মই ক'লোঁ ফোন কৰা নহয়, আজিতো পে'মেণ্ট দিয়াৰ কথা আছিলে, যিহেতু ফাৰ্ষ্ট ডে' আৰু তেখেতৰ কথা মতে আজি মোক পে'মেণ্টটো দিয়াৰ কথা আছিলে। গতিকে মোক ফোন কৰিবলৈ কোৱা তেখেতে মোলৈ ফোন নাই। তাৰপিছত মই আকৌ প্ৰযোজক জ্যোতিপ্ৰদ তালুকদাৰলৈ ফোন কৰিলোঁ। তেখেতে ক'লে অকণমান সময় ৰখা, মই গৈ আছোঁ। তাৰপিছত আৰু আধা ঘণ্টা মই ৰখিলোঁ, নাই বুলিও 1 বাজিব হ'ল। এতিয়া 1 বজালৈ ৰখি